নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো যেহেতু বিএসএফ হেড কনষ্টেবল মিনিষ্ট্ৰিয়েল আৰু এএসআই পোষ্টৰ ইতিমধ্যে ফিজিক্যাল টেষ্ট কমপ্লিট হৈ গল এতিয়া মই আপোনালোক কৈছিলো যে জুলাই আগষ্ট মাহত এক্সাম হোৱাৰ চান্স আছে কিন্তু বৰ্তমানলৈকে কোনো ধৰণৰ অফিচিয়েলি নটিফিকেশন অহা নাই আপোনালোক বহুতে কমেন্ট কৰি সুধি আছে যে বিএসএফৰ এক্সাম কেতিয়া হ'ব বা হোৱাটছআপতো পাৰ্সোনালি সুধি আছে বা ইনষ্টাতো সুধি থাকে আপোনালোকৰ সব এক্সামটো অনুষ্ঠিত হ'বই এক্সামটো আপোনালোকে ফিজিক্যাল কমপ্লিট কৰিলে যেতিয়া আপুনি যেতিয়াই নহওক অনুষ্ঠিত হ'ব আৰু 2025 তে হোৱাৰ চান্স কিন্তু আছে মই গোটেইখিনি কথা কম ভিডিঅ'টো শেষলৈকে চাব আৰু মোৰ ইউটিউব চেনেলটো যদি এতিয়ালৈ সাবস্ক্ৰাইব কৰি ৰখা নাই তেন্তে সাবস্ক্ৰাইব কৰি ৰাখিব যেতিয়াই কিবা নটিচ পাওঁ কিবা ইনফৰমেশন পাওঁ বিএসএফৰ ওপৰতে হওক বা মানে যিকোনো চৰকাৰী চাকৰি ৰিলেটেড যেটো আপডেটবিলাক দি থাকো আপোনালোকে যদি পাই থাকিব বিচাৰে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব আৰু ভিডিঅ'টো যিমান লগৰ বন্ধু বান্ধৱী আছে বিএসএফ হেড কনষ্টেবলত কোৱালিফাই হৈ থকা সকলোলৈকে শ্বেয়াৰ কৰি দিব আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'বই আপোনালোকে পাছ কৰিলে যেতিয়া এতিয়া মুঠতে আপোনালোকৰ হাতত কাম আছে প্ৰথমতে ৰেডি কৰক এক্সাম পাস কৰিব লাগিব যেটো কাট অফটো অল ইন্ডিয়া লেভেলত বনিব পোষ্ট লিমিটেড আছে আনলিমিটেড নহয় আপোনালোকে এক্সাম কোৱালিফাই মাৰ্কতে পাস কৰিম বুলি নাভাবিব মিনিমাম আপুনি 70 প্লাস আৰু যিসকল এসসি এসটি হয় তেওঁলোকে 65 60 প্লাস আপোনালোকে ধৰিতক আৰু যিসকল আনৰিজাৰ্ভ ওবিসি হয় তেওঁ ইডব্লিউএছ হয় তেওঁলোকৰ ইডব্লিউএছ অলপ কম যাবগৈ পাৰে কিন্তু 70 মানে 60 তলত আপোনালোকে আশা কৰি লাভে নাই কিন্তু টাইপিং টেষ্ট মেডিকেল টেষ্ট আৰু ডকুমেন্ট ভেৰিফিকেশন দিবৰ কাৰণে সেইমতে আপুনি এক্সামটোৰ কাৰণে প্ৰিপাৰেচন হওক পুৰা পঢ়া শুনা কৰি থক ভালদৰে কোড কি কোৰ্স লবলৈ কি লবলৈ মই অলৰেডি ভিডিঅ' বনাই থৈছো ডেসক্ৰিপচনতে গোটেই বিএসএফ হেড কনষ্টেবলৰ ওপৰত A to Z ভিডিঅ' লিংকসমূহ পাই যাব সেই লিংকসমূহত ক্লিক কৰি আপোনালোকে ভিডিঅ'খিনি চাই লব এক্সাম সিলেবাস কোড মক টেষ্ট দিব লাগে এক্সামত কি আহিব বা কি এক্সামৰ টাইপিং টেষ্টত আপোনালোকে কেনেদৰে কিবোৰ্ডখনৰ কোড কি থাকে গোটেইখিনি ভিডিঅ' লিংক ডেসক্ৰিপচনত পাই যাব মই এপ্লাই হোৱা বা ইন্টাৰভিউ দিয়া বা গোটেইখিনি প্লেলিষ্টখিনি মই ডেসক্ৰিপচনত দি থম গোটেইখিনি ভিডিঅ' লিংক আপোনালোকে তাত গৈ চাই ললে হ'ল তেতিয়াও যদি গম পোৱা নাই এক্সাম সিলেবাস বা কি নেগেটিভ মাৰ্কিং আছে নাই গোটেইখিনি আপোনালোকে ডেসক্ৰিপচনৰ লিংকৰ পৰা চাই লব আপোনালোকৰ এক্সামটো 100% হ'বই আপোনালোকে যদি কোৱালিফাই হৈ আছে আপোনালোকে মাত্ৰ হাজু হৈ থাকক প্ৰথমতে হল এক্সামৰ কাৰণে এক্সাম পাস কৰাৰ লগতে আপোনালোকৰ টাইপিং টেষ্ট যেটো অনুষ্ঠিত হ'ব পাৰ মিনিটত আপোনালোকে ইংলিছত টাইপিং কৰিলে 35টা ৱৰ্ড টাইপিং কৰিব লাগিব আৰু হিন্দীত হলে আপোনালোকে 30টা ৱৰ্ড টাইপিং কৰিব লাগিব ল'ৰা ছোৱালী সকলোৱে কাৰণ ইমান ইজি নহয় আপোনালোকে এক্সামত ল'ৰা যদি হেড কনষ্টেবল হয় তেতিয়া আপোনালোকৰ এটা পোষ্টৰ এগেইনষ্টত 10 টাকে 2000 যদি পোষ্ট থাকে প্ৰায় 20000 ল'ৰা ছোৱালীহে পাস কৰিব আৰু যদি আপোনালোকৰ এএসআই যেটো পোষ্ট আছে ন তাতটো পোষ্ট কমই আছে তাৰ কাৰণে এটা পোষ্টৰ এগেইনষ্টত 30 টাকে আপোনালোকক মাতিব শৰ্ট যেটো ষ্টেনোগ্ৰাফাৰ শৰ্ট হ্যান্ড ৰাইটিং থাকে ন তাৰ কাৰণে 30 টাকে মাতিব অলপ বেছি ল'ৰা ছোৱালী মাতিব কিন্তু হেড কনষ্টেবলৰ কাৰণে অনলি 10 টাকেহে মাতিব এটা পোষ্টৰ এগেইনষ্ট মানে 2015 যদি পোষ্ট থাকে আপোনালোকৰ প্ৰায় 15000 মান ল'ৰা ছোৱালীয়ে এক্সামত পাস কৰিব সেইকাৰণে আপোনালোকৰ 40 বা 30 মাৰ্ক পাই আপোনালোক পাস নকৰিব মিনিমাম 60 প্লাস টাৰ্গেট থাকিব লাগিব মোৰ হিচাপত তেতিয়াহে আপোনালোকে টাইপিং টেষ্ট মেডিকেল ডকুমেন্ট ভেৰিফিকেশন দিবলৈ পাব আৰু ফাইনেল সিলেকশন পাবলেতো 80 প্লাস লাগিবগো পাৰে যেটো তাৰ কোনো ধৰণৰ নেগেটিভ মাৰ্কিং নাই আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'বই 100% আপোনালোক কোৱালিফাই হৈ আছে যেতিয়া মই যেতিয়াই যি ইনফৰমেশন পাওঁ যি নটিচে পাওঁ আপোনালোকক লগালগ দিবলৈ চেষ্টা কৰিম আৰু যিকোনো সময়তে আহিও যাব পাৰে যেহেতু আপোনালোকৰ এক্সাম অনলাইনত অনুষ্ঠিত হ'ব না অনলাইনত হলে এটা কথা গম পায় 10 দিন 15 দিন মানৰ আগত নটিচ দিয়ে আৰু এডমিট কাৰ্ডখন আপোনালোকৰ খুব বেছি 3 দিন বা 4 দিনৰ আগতে আপোনালোকে ডাউনলোড কৰিব পাৰিব আৰু যিবিলাক এসএসসি চেণ্টাৰ আছে ন তাতে হ'ব পাৰে নহলে গুৱাহাটীতে আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব পাৰে মানে কোড হয় এটো এতিয়া ক'ব পৰা নাযায় হয়তো যদি অফলাইনত কোনো পধ্যে নহয় আপোনালোকে এটা কথা উল্লেখ আছিল তাত এক্সামটো আপোনালোকৰ নিয়াৰেষ্ট যিবিলাক অনলাইনৰ চেণ্টাৰ থাকিব তাত অনুষ্ঠিত হ'ব বুলি অফিচিয়েল নটিফিকেশনৰ উল্লেখ আছিল সেইকাৰণে আপোনাৰ ওচৰে পাজৰে কম্পিউটাৰ বা এসএসসি চেণ্টাৰ যিবিলাক আছে তাতে নিশ্চয় অনুষ্ঠিত হোৱাৰ চান্স আছে আৰু যদি আপুনি এক্সামটো কোৱালিফাই কৰে টাইপিং টেষ্ট মেডিকেল টেষ্ট ডকুমেন্ট ভেৰিফিকেশন এটি গোটেইখিনি দিবলৈহে খালি প্ৰথম ষ্টেজ য'ত হৈছিল ফিজিক্যাল টেষ্ট যোনটো চেণ্টাৰ দিছিল তালে আপোনালোকে যাব লাগিব যদি এক্সাম পাস কৰে বাকি ষ্টেপ কিটা দিবলৈ এইখিনিয়ে গোটেই ইনফৰমেশনখিনি দি দিলো মুঠতে হাজু হৈ থক আপোনালোকে যেনেকে নহক এক্সামটো ভালদৰে প্ৰিপাৰেচন কৰি থক টাইপিং টেষ্টটো আনি থক মুঠতে স্পীডটো টাইপিং টেষ্ট আপোনালোকৰ যাতে এইবাৰ সিলেকশনটো হ'ব পাৰে বা চাকৰিটো ল'ব পাৰে অল ইণ্ডিয়া ভিতৰত যেটো কাট অফ বনিবলৈ হাই যাব মই বায়পতিৰ কথা কৈ আছো আপোনালোকে ৰেডি হৈ থাকক মুঠতে যিকোনো সময়তে বিএসএফৰ ফালৰ পৰা নটিচ জাৰি কৰি দিব পাৰে বা যিকোনো সময়তে এক্সাম হৈ যাব পাৰে মানে এই মাহতে হ'ব বুলি আপুনি প্ৰিপাৰেচন কৰি থক তেতিয়াহে পঢ়িব পাৰিব আৰু নহলে যদি বহুত দিন লেট হৈ যায় না পঢ়া শুনা কৰিবলৈ মন নাযায় বা ইন্টাৰেষ্টটো নাইকিয়া হৈ যায় আপোনালোকে কিন্তু হাতৰ পৰা যেটো আপোনালোকৰ সুবিধা পাইছে চান্সটো হেৰুৱাবলৈ চেষ্টা নকৰিব ভালদৰে পঢ়া শুনা কৰক তেতিয়াহে আপোনালোকে বিএসএফ হেড কনষ্টেবল আৰু এএসআই চাকৰি পাবলৈ সক্ষম হ'ব ভিডিঅ'টো সকলোলৈকে শ্বেয়াৰ কৰি দিব ডেসক্ৰিপচনতে হোৱাটছআপ গ্ৰুপৰ লিংক টেলিগ্ৰাম চেনেলৰ লিংক ইনষ্টা আইডি ফেচবুকৰ লিংক গোটেইখিনি দিয়া আছে মোৰ লগত যদি জড়িত হৈ থাকিব বিচাৰে তেন্তে সাবস্ক্ৰাইব ফলো কৰি ল'ব
আৰু ইয়াৰ পিছতে নেক্সট BSFৰ বহুত ভেকেঞ্চি আহিব তাৰ ওপৰত ভিডিঅ' লৈ আহিম চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ইয়াৰ পিছতো ভেকেঞ্চি আহি আছে তাৰ ওপৰত ভিডিঅ' লৈ আহিম আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব আজিৰ ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছো নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতি আৰু কিমান ল'ৰা ছোৱালী BSF হেড কনষ্টেবল পাছ কৰি আছে সকলোৱে কমেণ্ট কৰিব কিমানে এক্সামৰ কাৰণে ৰখি আছে ধন্যবাদ